নমস্কাৰ আজিৰ ক্লাছত সকলোকে আমি স্বাগতম জনাইছো লাষ্ট ক্লাছত আমি ট্ৰিগনোমেট্ৰিৰ ওপৰত বেসিক যেটো আছিল তাৰ ৰেশিও কি হৈছিল ট্ৰিগনোমেট্ৰিক ৰেশিও বিলাক তাৰ আইডেন্টিটি বিলাক আৰু ইকুইটেঙ্গুলাৰ ভ্যালু স্পেসিফিক ইকুইটেঙ্গুলাৰ ভ্যালু বিলাক আমি ডিসকাস কৰিছিলো স্পেশালি ফৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট কেনে ধৰে মনত ৰাখিব পাৰি ৰেশিও বিলাক ইকুইটেঙ্গুলাৰ ভ্যালু বিলাক কেনে ধৰণে মনত ৰাখিব পাৰি আৰু আইডেন্টিটি বিলাক কি ট্ৰিক্সত আমি মনত ৰাখিব পাৰো সেই গুটেইখিনি পাৰ্ট 1 ত আমাৰ শিকোৱা হৈছিল আৰু তাত কেটামান আমি 2-3টা মান এমসিকিউ আমি কৰিছিলো কম্পিটিটিভ এক্সামত অহা সো আজিৰ ক্লাছটো হ'ব টোটালি এমসিকিউ ইয়াত সলভ কৰা হ'ব খুব ইম্পৰ্টেন্ট কোৱেশ্চন আমি ইয়াত সলভ কৰিম খুব কম সময়ৰ ভিতৰত কেনেদৰে সলভ কৰিব পাৰি হেখিনি আমি চাম সো ভিডিওটো হেকলৈকে চাব আজিৰ কোৱেশ্চন বিলাক যদি আপোনালোকে চাই ভালকে তেনেহলে নেক্সট যিকোনো পৰীক্ষাত ট্ৰিগনোমেট্ৰিকৰ ওপৰত অহা যিকোনো কোৱেশ্চন আপোনালোকে 100% সলভ কৰিব পাৰিব সো স্টাৰ্ট কৰিছো আজিৰ ক্লাছটো ইয়াত কোৱেশ্চন নম্বৰ 1 ইয়াত আছে যে if tan 2a equal cot a minus 18 degree tan 2 এর মান দিছে cot a minus 18 degree where 2a is an equitangle that means 9 মানে কি less than 90 degree so what is the value of a এর ভ্যালু কিমান হ'ব হয়নে সো আমাৰ ৰিলেশনটো কি দিছে tan 2a equal cot a minus 18 degree so ইয়াত কি কৰিব লাগে হদায় লেফট সাইডৰ যেটো থাকে tan 2a tan 3a cos 3a এনকা পাৰ্টত যেতিয়া থাকিব বহুত ধৰণৰ প্ৰশ্ন আছে কেতিয়াবা tan 2a আছে কেতিয়াবা tan 3a cos 3a sin 3a বুলি দি দিব সো এই লেফট সাইডৰ এনকা ধৰণৰ যেটো পাৰ্ট থাকে সেই পাৰ্টটো রাইট সাইডৰ পাৰ্টৰ লগত মিলাই লিখিব লাগে ৰাইট সাইডত যেটো ৰেশিও থাকে ইয়াত tan আছে ইয়াত cot আছে সো এই tan টোক আমি কি কৰিম cotত কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম আমি পাইছিলো যে cot 90 degree minus a is equals to tan a হয়নে cot 90 minus a is equals to tan a যদি মই cot 90 minus 2a লিখিও কি পাম আমি tan 2a পাম cot 90 minus a লিখোতে tan a cot 90 minus 2a লিখোতে tan 2a পালো সো এই tan 2a যদি আমি cotত কনভাৰ্ট কৰিব যাও তেনেহলে 90 cot 90 minus 2a আমি লিখিব লাগিব আৰু ইফালে আছে cot a minus 18 সো ইয়াত cot ক্যান্সেল গুছি গল সো 90 আছে 18 আছে 18 টু মাইনাসত ইফালে আইলে প্লাস 18 plus 90 কিমান হ'ব 108 is equals to ইয়াত a আছে আৰু ইয়াত minus 2a আছে এই minus 2a টো ইফালে লৈ গলে এৰ লগত প্লাস হৈ পলাই 3 হ'ব 3 1 jar 3 3 36 jar 108 that means 36 degree is equals to a আমাৰ এৰ ভ্যালু কিমান পাই গলো 36 ডিগ্ৰী এনেকা ধৰণৰ কম সময়ত ক্যালকুলেশন আৰু ফাস্ট কৰিব পাৰি মই এক্সপ্লেনেশনৰ কাৰণে অলপ স্লোকে কৰিছো সো জাস্ট ইয়াত বুদ্ধিটো কি হয় আমাৰ লেফট সাইডৰ যেটো tan 3a tan a cos 3a জি থাকিব হেতুক আমি ৰাইট সাইডৰ যেটো ৰেশিও থাকিব তাৰ লগত মিলাব লাগে আৰু এই ধৰণৰ প্ৰবলেম সদায় cot 90 minus a tan 90 minus a sin 90 minus a এই ফৰ্মুলাতে আমি সমাধান কৰিব পাৰিম হ'ব সো এই সিমিলাৰিটিটো মনত ৰাখিব ওকে so 2 if cos x equal a cos cube theta y equal b sin cube theta then eto relation bilakor kontu correct hobo x square plus y square equals to a square plus b square x square by a square plus y square by b square equal 1 x square by a by whole to the power 2 by 3 plus y by b whole to the power 2 by 3 equals to 1 or x by a whole to the power 2 by 3 minus y by b whole to the power 2 by 3 equals to 1 এটো কোৱেশ্চনটো যদি হায়াৰ সেকেন্ডাৰী টেট থকা ক্যান্ডিডেট আছে ইয়তে চিনি পাবো এটো হায়াৰ সেকেন্ডাৰী টেটত অহা কোৱেশ্চন খুব ইম্পৰ্টেন্ট খুব ধুনিয়া কোৱেশ্চন আছিল হয়নে আৰু নেক্সট আছে what is the value of sec a into 1 minus sin a into sec a plus tan a 3 1 1 by root 2 1 by 2 সো আমি ফার্স্ট এটো কোৱেশ্চনত চাও সো এনেকা ধৰণৰ কোৱেশ্চন যেতিয়া x মানে cos আৰু sin থাকিব সদায় আইডেন্টিটি কি ইউজ হ'ব sin square theta plus cos square theta is equals to 1 এইটো আইডেন্টিটি আমাৰ ইয়াত কি হ'ব ইউজ হ'বই ঠিক আছে মনত ৰাখিব sin আৰু cos যত আছে সো তাত sin square theta plus cos square theta equal 1 আমি ব্যৱহাৰ কৰিব লাগিব এতে ইয়াত স্কয়াৰ আছে কিন্তু ইয়াত আছে কিউব সো আমি কি কৰিব লাগিব কিউবটো আতৰাব লাগিব স্কয়াৰ আনিব লাগিব হয় নহয় কিউবটো আতৰাবৰ কাৰণে আমি সদায় 1/3 পাৱাৰ ল'ব লাগে কিউব আতৰাবৰ কাৰণে 1/3 পাৱাৰ ল'ব লাগে আৰু স্কয়াৰ আনিবৰ কাৰণে দুইফালে স্কয়াৰিং কৰিব লাগে হয় না যদি আমি ইয়াত লও x equal a
cos cube theta যদি মই a টোক এইফালে আহো x by a cos cube theta এতিয়া মই কি কৰিব লাগে কিউব টো কাটৰাব লাগে স্কয়াৰ কৰিব লাগে হয় নাই কিউব টো কাটৰাব লাগে আৰু স্কয়াৰ কৰিব লাগে দ্যাট মিন্স মই কি কৰিব লাগে 2/3 পাৱাৰ লব লাগিব কি লব লাগিব x by a মই যদি 2/3 পাৱাৰ লও both side এই 3 cancel যাব কি পাম x by a 2/3 is equals to cos square theta okay similarly এইটো বস্তুটো এইটো এটা যেতি আমি কৰিলো সেকেন্ডত কৰাৰ দৰকাৰ নাই similarly লিখিলে হল ইয়াত x by a পাইছো ইয়াত আমি কি পাম y by b পাম y by b 2/3 equals to sin square theta আমি পাম একদম ডেফিনেটলি পাম আপোনালোকে কৰি চাব এতে ওলাব দুইফালে 2/3 পাৱাৰ লৈ লব ঠিক আছে এটা মই যদি প্লাস কৰি দিও এটা দুটা যদি প্লাস কৰো ইকুয়েশন 1 প্লাস ইকুয়েশন 2 ইখিনি ইমানখিনি পৰীক্ষাত কৰিবলৈ সময় নহয় মুখে মুখে কৰিব লাগে এটো দুটা যদি প্লাস কৰো লেফট সাইড টু লেফট সাইড থাকিব x by a whole to the power 2/3 plus y by b whole to the power 2/3 রাইট সাইডে কি হবে cos square theta plus sin square theta যার মানটো পাম আমি 1 so x by a whole to the power 2/3 plus y by b 2/3 কোনটো আছে অপশন নাম্বার 3 এটো হ'ব আমাৰ কারেক্ট आंसर হয় না সো এখানে আমি লিখি থকাৰ দৰকাৰ নাই আমি মুখে মুখে উলিয়াই পেলাই দিব পাৰো হয় না ওকে খুব ধুনিয়া কোৱেশ্চন আছিল Question number 3 চাও sec a into 1 minus sin a into sec a plus tan a বুলি আছে হয় না এটা sec a মানে কি হয় sec a মানে 1 by cos a তাৰপিছত কি আছে 1 minus sin a আছে এটুক যদি মই ভাঙি দিও 1 by cos a plus sin a by cos a sec to cos or reciprocal so sec a আমি 1 by cos a লিখিব পাৰো 1 minus sin a to একে ৰাখিলো sec a by 1 minus cos a plus 1 by cos a plus tan a মানে কি sin a by cos a that means আমি trigonometric অংকবিলাক যেতিয়া sec cot tan কতবা থাকে ৰেশিও বিলাক আমি সদায় sin আৰু cos ত লৈ আহিব লাগে তেতিয়া আমাৰ ক্যালকুলেশন ইজি হয় উত্তৰটো শুদ্ধ সোনকালে ওলায় এতিয়া আমি কি কৰিব পাৰো এটো 1 minus sin a by cos a আছে আৰু এটো কি হ'ব এলসিএম ললে cos a এটো 1 plus sin a পাম cos a into cos a cos square a এটো 1 minus sin a 1 plus sin a মানে কি ফৰ্মুলাত আছে a minus b into a plus b that means 1 square minus sin square theta এটো 1 square মানে 1 এ হয় 1 minus sin square theta মানে কি আছিল 1 minus sin square theta that means cos square theta আমি পাইছিলো so 1 minus sin square theta মানে cos square theta by cos square theta দুইটা যদি ক্যান্সেল কৰো কি পাম আমি 1 পাম সো आंसरটো কি হ'ব 1 হ'ব খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো ৰিলেশন বিলাক মনত ৰাখিব লাগিব এইখিনি মই ৰিলেশন নেক্সট আমাৰ লাষ্ট ভিডিওত মই দেখুৱাইছিলো 1 minus sin square theta কৰ পৰা আহে এইটো ৰিলেশনৰ পৰা আহে যদি মই sin square theta টো ৰাইট সাইডে লৈ যাও cos square theta is equals to 1 minus sin square theta পাম হ'ব so next if tan theta is equals to a by b then the value of sec square theta minus tan square theta কি হ'ব sec square theta minus tan square theta ইয়াৰ ভ্যালু আমাক লাগে একদম 2 সেকেন্ডৰ অংক sec square theta মানে কি হয় 1 plus tan square theta হয় minus tan square theta এটো দুটা যদি কাটি দিও আমি কি পাম 1 পাম এটো তো এনে কনফিউজৰ কাৰণে হে দি দিছে এটো তো কনফিউজন লগাব কাৰণে দিছে যে a by b এতিয়া তো আমি চিন্তা কৰি আরে a by b মানে কি হ'ব কেনেকে কি হ'ব আরে sec square theta মানে কি হয় আমি কি পাইছিলো sin square theta plus cos square theta equals to 1 হয় না এতিয়া মই যদি দুই ইকুয়েশনটো যদি মই sin দি পেলাই সরি cos দি পেলাই ডিভাইড কৰো ইয়া কি এটো কি পাম sin square by cos square মানে tan square theta plus 1 equals to 1 by cos square theta মানে sec square theta হয় না so 1 to আছে লেফট সাইডে tan টুক যদি মই ইফালে লৈ যাও sec square theta minus tan square theta কি পালো 1 হয় না sec square theta minus tan square theta মানে কি 1 নহয় জানো বা ইয়াতো sec square theta ৰ ঠাইত মই 1 tan square theta plus 1 tan square theta plus 1 লিখি দিলো ক্যান্সেল গল 1 থাকিলে ওকে এত a by b টু কনফিউজনৰ কাৰণে দি দিয়ে নেক্সট আছে cos a equal 4/5 then the value of tan a
এতিয়া tan a ভ্যালু উলিয়াবৰ কাৰণে tan a মানে কি হয় sin a / cos a সো cos a ৰ পৰা আমি sin a ৰ ভ্যালুটো উলিয়াই ল'ব লাগে তো cos a মানে কি হয় cos square a = 1 minus sin square a হয় না সো এটো উল্টাকে লিখিলো আমাক কার ভ্যালু লাগে sin ৰ ভ্যালু লাগে আমি পাইছিলো sin square theta plus cos square theta = 1 so sin square theta = 1 minus cos square theta तो sin theta = কি পাম √1 minus cos square theta পাম হয় না সো মনত ৰাখিলে হ'ল যে sin square theta = 1 minus cos square theta sin theta মানে √1 minus cos theta সরি cos square theta তো ইয়াত মই যদি sin a উলিয়াও sin a = কি হ'ব √1 minus cos square a 1 minus cos square a মানে কি হ'ব 4 square by 5 square মানে 16/25 25 হলে 25 minus 16 হলে 9 মানে কি পালো 3/5 এটা 10 এ মানে কি হয় sin a by cos a sin a মান 3/5 cos এর মান কি মান 4/5 5 ক্যান্সেল 3/4 আমার অ্যানসারটা কি মান হলো 3/4 অপশন নাম্বার 2 আমার অ্যানসারটা কি মান হবে 3/4 ওকে খুব ইজি কোৱেশ্চন হয় এনেকুৱা ধৰণৰ ক্ৰিটিকেল থকা অংকই পৰীক্ষাত আহে প্ৰায়ভাগ সো ৰিলেশন বিলাক ৰেশিও বিলাক মনত থাকিলে আমাৰ একো চিন্তা কৰিবলগীয়া নাই সো নেক্সট কোৱেশ্চন নম্বৰ 6 আছে sin θ = a/b then cos θ = কাৰ ইকুৱেল হ'ব sin θ মানে আছে a/b cos θ মানে কাৰ কি হ'ব এতিয়া sin θ ক আমি কি কৰিব লাগে cos θ লৈ কনভাৰ্ট কৰিব লাগে সো cos θ = √1 minus sin square θ একে আইডেন্টিটি ইউজ হৈছে সো 1 minus sin square θ sin θ মানে a/b sin square মানে কি হ'ব a² / b²। যদি b² মই LCM লো ইয়াত b² minus a² আহিব আৰু ইয়াত যদি মই সেপাৰেট কৰি দিও b² minus a² আহিব ৰুটৰ লগত b² কেনসেল কৰি থাকিব b this is the answer √b² minus a² by b √b² minus a² by b অপশন নাম্বার 3 তিনি লাইনৰ অংক হয় না next আছে question number 7 if cos alpha plus beta equals to 0 then sin alpha minus beta can be reduced to এটা sin alpha minus beta কাৰ ইকুৱেল হ'ব ইয়াত সো ইয়াত কি দিছে cos alpha plus beta equals to 0 মানে কি হয় 0 cos alpha plus beta cosক 0 যদি কনভার্ট কৰো কিমান ডিগ্ৰী হয় cos কিমান ডিগ্ৰী ভ্যালু 0 cos 90 degree cos cancel alpha plus beta is equals to 90 degree that means alpha is equals to 90 minus beta এটা sin alpha minus beta alpha টাইত মই 90 minus beta লিখি দিলো তাৰপিছত minus beta আছে হয় না sin 90 minus 2 beta এটা sin 90 minus a মানে কি হয় cos a sin 90 minus a মানে cos a so না sin 90 minus 2 beta মানে কি হ'ব cos 2 beta আছে অপশন নাম্বার 2 সো এটো কি হ'ব cos 2 beta so sin 90 minus a is equals to cos a হয় so sin 90 minus 2b হলে 2 beta হলে cos 2 beta হ'ব so এনেকা ধৰণে খুব ইজি প্ৰসেছত আমি অংকবিলাক কৰিব পাৰো স্কিপ নকৰাকে ভিডিওটো হেকলৈ চাওক আৰু খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছে যিখিনি এক্সামৰ কাৰণে খুব ভাল কনসেপ্ট হ'ব আৰু খুব ধুনীয়া টেকনিক আছে শিকিব পাৰিব নেক্সট আমি চাইছো কোৱেশ্চন নম্বৰ 8 আছে if cos 9 alpha equals to sin alpha আমাক দিয়া আছে cos 9 alpha is equals to sin alpha and 9 alpha is less than 90 degree মানে equiangle দিছে then the value of tan 5 alpha value কিমান হ'ব 10 5 alpha value আমি উলিয়াব লাগে সো আমি কি কৰিব পাৰো হয় সাইনক হয় cosলৈ আনিম নহলে cosক আমি সাইনত লৈ যাম আমি যদি cosটোক সাইনলৈ লৈ যাও মই ইয়াত কি লিখিব পাৰিম sin 90 minus 9 alpha লিখিব পাৰিম sin alpha হয় না sin 90 minus a is equals to cos a হয় না sin 90 minus a is equals to cos a so sin 90 minus 9 alpha is equals to cos 9 alpha হ'ব sin cancel কৰি দিলো 9 alpha থাকিলে সরি 90 থাকিলে
9 মাইনাছ 9 আলফাটোক ইফালে লৈ গ'লোঁ কিমান হ'ব প্লাছ 9 আলফা আৰু ইয়াত থাকিলে আলফা মানে কিমান হ'ব 10 আলফা কেনচেল আলফাৰ ভেলু কিমান পালোঁ 9 10 5 alpha that means 10 5 into 9 that means 10 45 degree value kiman 1 হয় না 10 45 degree value 1 নহয় জানো কিমান ইজি হা এনেকুৱা ৰিলেচনত থাকিলে সদায় আমাৰ কমপ্লিমেন্টাৰী এংগলৰ যিবিলাক ৰিলেচন আছিল sin 90 minus a equals to cos a cos 90 minus a equals to sin a সেই ৰিলেচন বিলাকতে আহিব সো প্ৰেক্টিস কৰিব অকল প্ৰেক্টিস কৰিলে আহি যাব cos 90 minus alpha টক sin 90 minus 9 alpha লিখি দিলো ইয়া sin এ ক্যান্সেল কৰি আলফাৰ ভ্যালু উলিয়াই পেলাই 10 ত বহাই দিলো 10 45 ডিগ্ৰী 1 ইয়াত আমি কি কৰিম if triangle abc is a right angle at c then the value of cos a plus b cos a plus b মানে কি হয় a plus b ভ্যালু আমি জানিব লাগিব এতিয়া abc যদি c এংগলৰ ভ্যালু 90 ডিগ্ৰী হয় ABC এটা right angle triangle যত C এর ভ্যালু 90 ডিগ্রি হলে A plus B ভ্যালু definitely 90 ডিগ্রি হবো কারণ the sum of interior angle of a triangle is 180 degree ABC তিনটা যদি প্লাস করো আমি 180 পাম C যদি 90 হয় definitely A আর B এর sum কিমান হবো 90 হবো that means আমাক কিহৰ ভ্যালু দিছে আমাক ইয়াত sin cos 90 এর ভ্যালু দিছে কনফিউজন লগাই দিছে if triangle ABC is a right triangle and at angle C C 90 ডিগ্রি আছে আমি গম পালো এতে ABC এর ভ্যালু কি হবো So হেখিনি যদি আকো আমি ট্রায়াঙ্গল a plus b plus c equal 180 c ভ্যালু পাতি পেলাই a plus b ভ্যালু 90 উলিয়ালো হেনেকে তো দৰকাৰ নাই a b c বিটো c 90 আছে সো ডেফিনেটলি a plus b 90 হ'ব মানে কি আমাক কাৰ ভ্যালু দিছে ইনডাইৰেক্টলি cos 90 ভ্যালু দিছে cos 90 ভ্যালু কিমান 0 হয় না নেক্সট কোৱেশ্চন কৈছো কোৱেশ্চন নম্বৰ 10 আৰু 11 দুইটা একে ধৰণৰ কোৱেশ্চন হয় এবাৰ সাইনৰ ভ্যালু দিছে cos উলিয়াব লাগে এবাৰ cosৰ ভ্যালু দিছে sin উলিয়াব লাগে সো দুইটা মই একেলগতে লিখিলো এতিয়া দুইটা অংক কৰাৰ প্ৰসেস একে হয় আমাক sin এ কি দিছে sin a plus sin square equal 1 আমাক ফাইন্ড কৰিব লাগে cos square a plus cos to the power 4a sin a plus sin square a equal 1 দিছে আমি ফাইন্ড কৰিব লাগে cos square a plus cos to the power 4 আমি একো কৰিব নালাগে ইয়াক এক sin আৰু cos ক জাস্ট sin আৰু sin square ক জাস্ট আমি cos ত কনভার্ট কৰিব লাগে একেবাৰে ইজি চাই লব sin a is plus sin square a টক যদি মই রাইট সাইডে লৈ যাও 1 minus sin square a sin a এটো হ'ব cos square a যদি মই স্কয়ার কৰি দিও sin square a আর এটা হবে cos to the power 4a sin square a মানে হল 1 minus cos square a এটো পালো cos to the power 4a 1 equal cos to the power 4a plus cos square a ইয়াৰ ভ্যালু কিমান 1 হা কিমান ইজি কি কৰিলো জাস্ট sin square রাইট সাইডে নিলো cos square ত কনভার্ট কৰিলো স্কয়ার কৰিলো ইয়াক আগস cos ত লৈ পেলাই ভ্যালু ওলাই গল সো এইখিনি ইমান কিনি নকৰাতকে ইয়াৰ পৰা আৰু দুই তিন লাইন আমি শর্ট কৰিবই পাৰো ইয়াত মই শর্টত কৰি দিও এটো যদি বুজি পাইছে এটো মই শর্টত কৰো ইয়াত কি আছে cos a plus cos square a হয় না cos a plus cos square equal 1 আছে হয় না সো cos a টো ৰাখিলো এটো ইফালে গলে 1 minus cos square a মানে হল sin square a হয় না যদি স্কয়ার কৰি দিও এটো 4 হৈ যাব এটো 2 হ'ব এটো 1 minus sin square a এটো sin to the power 4a এই sin square a টো এফালে লৈ গলে plus sin square a হৈ যাব আৰু ইয়াত 1 থাকি যাব ইয়াৰ ভ্যালু কি হ'ব 1 আমি পাম হয় না এনেকে শর্টত কৰিব প্র্যাকটিস কৰিলে আহি যাব খুব ইম্পর্টেন্ট অঙ্ক হয় এটো এনসিআরটি লেভেলৰ কোৱেশ্চন পৰীক্ষাৰ কাৰণে খুব ইম্পর্টেন্ট হয় কোৱেশ্চন নম্বৰ 12 আছে if sin theta minus cos theta equal 0 then what is the value of sin to the power 4 theta plus cos to the power 4 theta ইয়াৰ ভ্যালু কিমান হ'ব ইয়াস আছে sin theta minus cos theta equals to আছে কি 0 মই যদি sin theta টুক ৰাখি cos theta টো ইফালে লৈ যাও আৰু cos theta টো আকৌ যদি ইফালে লৈ আহো sin theta আছে এটো মাইনাস টুক ইফালে প্লাস গল ইফালে মই যদি ডিভাইডত লৈ আহো 1 থাকিলে tan theta equals to 1 tan theta কাৰ ভ্যালু 1 হয় কিহত 1 হয় theta equals to 45 ডিগ্ৰী এতি ইয়াত বহাই দিলে হৈ গল sin is sin to the power sin to the power
4 থিটা মানে sin of 45 ডিগ্ৰী sin to the power মই লিখি দিছো sin to the power 4 থিটা প্লাস sin থিটা মানে sin of 45 মানে কি 1 by root 2 to the power 4 এটো হ'ব 1 by cos to the power cos 45 degree 1 by root 2 আৰু to the power আছে 4 মই ডাইৰেক্ট লিখিলো সো ইয়াত কি হ'ব 2 into 1 by root 2 to the power 4 equal so 2 into to the power 4 ক আমি কি লিখিব পাৰো স্কয়াৰ হয় না মই ফালে ওপৰত লিখিছো অলপ এটক মই যদি এনেকে ওপৰত লিখো 2 into 1 by 2 square এনেকে লিখিব পাৰো না sorry 2 square whole square 4 ক মই ভাগ কৰি দিলো 1 to the power 4 মানে 4 হয় সো এই root 2 ক মই 4 ক ভাগ কৰিলো root 2 square whole square এটো ক্যান্সেল কৰি দিলো থাকিলে 2 square থাকিলে 2 square মানে কি হল 4 1 by 4 আৰু into 2 হলে ক্যান্সেল কৰিলে 1 by 2 আমি কি পাম 1 by 2 পাম 2 into এটো কিবা 1 by 4 এটো ক্যান্সেল কৰিলে 2 পাম মানে 1 by 2 পাম সো এইখিনি কি হ'ব এইখিনি অলপ মুখে ক্যালকুলেশন কৰিব লিখি থাকিব না লাগে মই অকল দেখুৱাই দিবৰ কাৰণে লিখিছো ঠিক আছে এটা নেক্সট আছে sin alpha is equals to 1 by 2 cos beta is equals to 1 by 2 এটা কোনটো এংগলত sin আৰু cos দুইটাৰ ভ্যালু একে থাকে sin alpha মানে 1 by 2 মানে কি আলফাৰ মান কিমান হ'ব লাগিব হা 30 ডিগ্ৰী হ'ব লাগিব আৰু cos beta 1 by 2 মানে কি হল বিটাৰ মান কিমান হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব আলফা প্লাস বিটা 30 প্লাস 60 কিমান হ'ব 90 ডিগ্ৰী খুব ইজি কোৱেশ্চন হয় কনফিউজন লগাই দি sin alpha 1 by 2 cos beta 1 by 2 then the value of alpha plus beta so আমাক alpha plus beta ৰ ভ্যালু উলিয়াব লাগে so sin alpha 1 by 2 মানে sin 30 ডিগ্ৰী 1 by 2 হয় cos beta 1 by 2 cos 60 degree 1 by 2 হয় 30 plus 60 90 degree next number 14 x equals to 4 cos a plus 5 sin a and y equals to 4 sin a minus 5 cos a then x square plus y square is equals to eto ssc to hab question hoy last ssc de question to ahisile konoba jodi ssc dise teloge sini paba ei question to yar value kiman hobo যদি এনেকে যদি থাকে x আৰু y আর আগতো আৰু এটা কোৱেশ্চন কৰিছিলো হাই সেকেন্ডাৰী টেটত অহা হেবিলাকক আমি কি কৰিছিলো সদায় sin square plus cos square theta is equals to 1 আইডেন্টিটি আনিব লাগে মানে কি আমি স্কয়াৰিং কৰিব লাগিব ইয়াত আমাক স্কয়াৰ কৰাৰ অপচন দিও দিছে যদি আমি স্কয়াৰ কৰো স্কয়াৰ কৰিলে sin cos এবিলাক সব ক্যান্সেল যাব সকলো ক্যান্সেল যাব দ্যাট মিন্স x square plus y square দ্যাট মিন্স কি হ'ব cos square এ sin square এ কম মানে কি কয় এইটো দুটাৰ পৰা আমি কমন আহিব 16 আৰু ইয়াৰ পৰা আহিব 25 দ্যাট মিন্স ইয়াৰ ভ্যালু হ'ব 41 কম পাইছে না মানে কি সব ক্যান্সেল যাব কেনেকে ক্যান্সেল যাব মই দেখুৱাই দিছো এটো x স্কয়াৰ এ ইয়াক মই স্কয়াৰ কৰি দিলো পৰীক্ষা দিমানখিনি কৰিবলৈ সময় নহয় সো টেকনিকটো মই শিকাই দিছো যে সকলো ক্যান্সেল যাব 4 আৰু 5 এইটো দুটাক স্কয়াৰ কৰি প্লাস কৰি দিলে হৈ গল x স্কয়াৰ প্লাস y স্কয়াৰ এই 4 আৰু 5 এইটো দুটাক যদি স্কয়াৰ কৰি প্লাস কৰি দি আমাৰ আনসাৰটো ওলাই যাব 41 আনসাৰ হয় ইয়াৰ কম পাইছে না টেকনিকটো এটোৱে হয় যদি বলে বিশ্বাস হোৱা নাই এটো ক্যালকুলেশন কৰি চাব পাৰে এটো কিমান ওলাব 41 এ ওলাব এই স্কয়াৰত ভাঙি পেলাই x স্কয়াৰ প্লাস y স্কয়াৰ কৰিব তাত ক্যালকুলেট কৰিলে মানে কমন সন গৈ পেলাই 41 এ ওলাব সো টেকনিকটো কি হয় এনেকা ধৰণে থাকে 4 আৰু 5 ক স্কয়াৰ কৰি পেলাই প্লাস কৰিব কিমান ওলাব 41 হ'ব এটো এসএসসি ত হয় কোৱেশ্চন হয় Question number 15 to আছে 2 sin square theta minus cos square theta is equals to 2 so the theta value কি হ'ব এটো 2 sin square theta আছে minus cos square theta 1 minus sin square theta যদি লিখি দিও এটো যদি মই ব্র্যাকেট নি দিও এই মাইনাস প্লাস হৈ প্লাস হৈ থাকিব so 2 sin square theta 3 sin square theta minus 1 এফালে গলে plus 3 হৈ গল 3 cancel হয় না sin square theta is equals to 1 হৈ গল এটা sin square theta মানে 1 মানে কি হত 1 হয় sin square theta is equals to আমি কি লিখিব পাৰো ইয়াত (90 degree) that means square
স্কোয়াৰ এটো ক্যান্সেল কৰিলে আমি থিটাৰ ভ্যালু কি পাম 90 ডিগ্ৰী পাম ঠিক আছে cos 90 0 হয় sin 90 1 হয় সো থিটাৰ ভ্যালু কিমান হ'ব 90 হ'ব নেক্সট কোৱেশ্চন নম্বৰ 16 কেতিয়াবা ট্ৰিগোনোমেট্ৰিক কি হয় ওয়াৰ্ড প্ৰবলেমো দি দিয়ে সো মই দুটা টাইপৰ ওয়াৰ্ড প্ৰবলেম লৈছো ইয়াত আমি ইয়াত দিছে ইফ এ পোল 6 মিটাৰ হাই মানে এটা পোল আছে খুঁটি আছে 6 মিটাৰ হাই cast a shadow 2√3 meter long on the ground then the sun's elevation is মানে elevation উঠন কোণ উলিয়াব লাগে আমি উঠন কোণ পতন কোণ আসলে যায় সো ইয়াত এনেকুৱা ধৰণৰ ওয়াৰ্ড প্ৰবলেম আহিলে আমি সদায় এটা ট্ৰায়াঙ্গল ড্ৰ কৰিবই লাগিব কম্পালসৰি এতিয়া এটুক যদি মই পোল লও এ বি এটুক মই এটা পোল লৈ ললো পোলটো কিমান 6 মিটাৰ হাই যদি সানটো এফাল পৰা আহে ইয়াৰ শ্যাডোটো ইয়াত পৰিব ইয়াৰ শ্যাডোটো ধৰি লওক এনেকৈ পৰিলে এটো সি শ্যাডোটো 2√3 মিটাৰ লং then the ground then the sun elevation that means আমি এই এংগলটো উলিয়াব লাগে থিটাৰ মান আমি উলিয়াব লাগে elevation মানে উঠন কোণ উলিয়াব লাগে সো এইটো থিটা সাপেক্ষে এইটো যদি আমি সূক্ষ্ম কোণ লও with respect to this acute angle the adjacent side is base and opposite side is perpendicular সন্নিহিত বাহু ভূমি আৰু উল্টা সাইডটো অপোজিট সাইডটো কি হয় পারপেন্ডিকুলার লম্ব সো আমি লম্ব আৰু ভূমিৰ ৰিলেশন কাৰ লগত আছিল 10 যদি মই লিখো tan theta = 10 মানে কি হয় টার্ন পারফেক্টলি ব্যাক p by b p মানে হৈছে ab b মানে হৈছে bc 6 meter root 2√3 meter 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 cancel 1 is 6 of 3 times √3 1 3 √3 times so tan theta equals to পাই গলো √3 tan কিমান ডিগ্ৰী ভ্যালু √3 হয় tan 60 ডিগ্ৰী ভ্যালু tan যদি ক্যান্সেল কৰো থিটাৰ ভ্যালু আমি কিমান পাই যাম 60 ডিগ্ৰী পাই যাম তো আমাৰ আনসাৰটো কিমান হ'ব 60 সো এনেকুৱা ধৰণৰ ওয়াৰ্ড প্ৰবলেম আহিলে সদায় কি কৰিব লাগে আমি ওয়াৰ্ড মানে প্ৰবলেমটো পঢ়ি এটা সৰুকে ট্ৰায়াঙ্গল ড্ৰ কৰিব লাগে ট্ৰায়াঙ্গলৰ যিকোনো সদায় যিকোনো দুটা সাইডৰ ভ্যালু দিয়া থাকিবই সো সেই দুটা সাইডটো লৈ পেলাই সেইটো দুটা সাইডৰ ৰেশিওটো কাৰ লগত মিলে সাইনৰ লগত মিলিব না টেনৰ লগত মিলিব সেইটো চাব লাগে চাই পেলাই আমি এংগল উলিয়াব লাগে আৰু ম্যাক্সিমাম এনেকুৱা টাইপৰ এংগলত আমি 10 টো ল'ব লগিয়া হয় কাৰণ ইয়াত হয় পোল এইটো দুটাৰ ভ্যালুৱে ম্যাক্সিমাম দিয়া থাকে হাইট আৰু শ্যাডোৰ মানে লেন্থ অফ শ্যাডো আমি ম্যাক্সিমাম ইয়াত আমি 10 ৰ কথাই আহিব 10 ৰেশিওটোৱে আহিব ইয়াত আমি যদি চাও ফাইন্ড দা অ্যাঙ্গেল অফ এলিভেশন অফ দা সান when the shadow of a pole h meter find the angle of elevation of the sun that question to got থাকি গল কিবা √3 high is √3 h meter long √3 h meter long মানে শ্যাডোৰ লং টু লেন্থ টু থাকি গল ইয়াতো কি দিছে আমাক a b c এটা ট্ৰায়াঙ্গল যদি লৈ লও find the angle of elevation of the sun when the shadow of a pole polar height আছে h আৰু শ্যাডোৰ লেন্থ আছে √3 h এটুক যদি থিটা লও এই থিটাৰ মান উলিয়াব লাগে so tan theta = h by এটু যদি থিটা হয় একুইট অ্যাঙ্গল হলে এটু বেস এটু পারপেন্ডিকুলার tan theta মানে কি হয় পারপেন্ডিকুলার বাই বেস মানে h by √3 h এটু যদি ক্যান্সেল কৰি দিও 1 by √3 মানে tan 30 ডিগ্ৰী tan ক্যান্সেল কৰিলে থিটাৰ ভ্যালু আমি কিমান পাম 30 ডিগ্ৰী পাম হ'ব সমৰ লাষ্ট এখিনি আছিল কোৱেশ্চন খিনি আশা কৰিছো আপোনালোকে যথেষ্ট কনসেপ্ট পাইছে ভিডিওটো যি সকলে শেষৰ পৰ্যন্তলৈকে চাইছে তেওঁলোকৰ যথেষ্ট বেনিফিট হ'ব মোৰ মতে কাৰণ যিখিনি কোৱেশ্চন কৰোৱা হল সেই কোৱেশ্চনখিনি প্ৰায় মাজে মাজে প্ৰায় কোৱেশ্চন লৈছিলো আমি কম্পিটিটিভ এক্সামত অহা আৰু এনসিআৰটি লেভেলৰ এনসিআৰটি বুকৰ কম্পিটিটিভ কোৱেশ্চন হয় সো এইখিনি কোৱেশ্চন প্ৰায় এক্সামত আহি থাকে ৰিপিট হয় সো যি সকলে ভিডিওটো শেষলৈকে চালে তেওঁলোকে যথেষ্ট কনসেপ্ট মোৰ মতে পাব আৰু নেক্সট পৰীক্ষা বিলাকত তেওঁলোকে ট্ৰিগোনোমেট্ৰিক
মানে প্ৰব্লেম 100% তেওঁলোকে সলভ কৰিব পাৰিব ঠিক আছে সো ভিডিওটো যদি ভাল লাগিছে শেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ৰেগুলাৰ ক্লাছবিলাক পাই থাকিবৰ কাৰণে নেক্সট আমাৰ ক্লাছটো হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যন স্পেশালি ফৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ফাৰ্স্ট আমি তাৰ বেসিকটো ডিসকাস কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যন কি হয় তাৰ কনসেপ্টটো কি হ'ব হেখিনি আমি চাম তাৰ পিছত তাৰ ওপৰত কি কম্পিটিটিভ এক্সামত কেনেকুৱা ধৰণৰ অবজেক্টিভ টাইপৰ কোৱেশ্চন আহিব পাৰে সেইখিনি আমি আলোচনা কৰিম কিছুমান পৰীক্ষাত অহা কোৱেশ্চনো আমি কালেক্ট কৰি লম কালেক্ট কৰি পেলাই তাৰ লগত মিলাই আৰু কিছুমান কোৱেশ্চন আমি এনচিআৰটিৰ পৰা লম হেখিনি আমি সলভ কৰিম ঠিক আছে